মই অংশুমান গোস্বামী আন্দোলনক লৈ জিপি সিঙক পুনৰ প্ৰত্যাহ্বান জনাইছে অখিল গগৈ অসমীয়া জাতিক ৰঙা চেকু দেখুৱাবলৈ জিপি সিং কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈৰ তৰফৰ পৰা লগতে কৈছে যে আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কক জিপি সিঙে আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে আন্দোলনক লৈ জিপি সিঙক পুনৰ প্ৰত্যাহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ তেখেতে কৈছে যে অসমীয়া জাতিক ৰঙা চেকু দেখুৱাবলৈ জিপি সিং কোন এ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈৰ তৰফৰ পৰা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰশ্নমান অখিল গগৈ আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কক জিপি সিঙে লগতে কৈছে যে আৰক্ষীৰ দৰে কথা কোৱা নাই ডিজিপি গৰাকীয়ে এয়া অখিল গগৈৰ বিস্ফোৰণ অসমীয়াক ভয় দেখুৱাবলৈ জিপি সিঙৰ অধিকাৰ নাই এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰক্ষীৰ বাহাদুৰি অসমীয়া জাতিক নেদেখুৱাব এনেদৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙলৈ তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ভাৰতৰ সংবিধানে প্ৰতিবাদ কৰাৰ অধিকাৰ দিছে আমাক আন্দোলনক লৈ পুনৰ সৰব হৈ পৰিছে অখিল গগৈ এবাৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক প্ৰত্যাহ্বান জনাইছে অখিল গগৈৰ তৰফৰ পৰা অসমীয়া জাতিক ৰঙা চকু দেখুৱাবলৈ জিপি সিং কোন বুলিও তেখেতে প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ দিছে অসমীয়া জাতিক ভয় নুখুৱাব অসমীয়া লোকক প্ৰতিবাদ কৰাৰ অধিকাৰ আছে ইয়াত বাধা দিয়াৰ কোনো কথা নাই আৰক্ষীৰ দৰে কথা কোৱা নাই ডিজিপি গৰাকীয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে অখিল গগৈৰ তৰফৰ পৰা আমি এই মুহূৰ্তত পোনে পোনে অখিল গগৈৰ মন্তব্য আগবঢ়াইছো অসমীয়াক ভয় দেখুৱাবলৈ জিপি সিঙৰ অধিকাৰ নাই বুলি প্ৰশ্ন কৰিছে তেখেতে আমি টকা নিদিওঁ গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে কেৱল ধাৰ আৰু ধাৰ আৰু ধাৰ লৈ ঋণ আৰু ঋণ আৰু ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত লৈছে এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে কা বলবৎ হ'ব কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতিক কেতিয়াবা জন্ম হৈছে নেকি যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে হয়নে নহয় এটা দিল্লীয়ে কৈ দিছে যে নহয় কাখন ভাল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল আৰু জিপি সিং যেহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ কিন্তু জিপি সিঙে পুলিচৰ মুৰব্বী ৰূপে কথা কোৱা নাই নহয় জিপি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগিব এইটো ক'ত অধিকাৰ পালে কওক ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে ডিজিপি নালাগে ডিজিপিৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জিপি সিঙৰ কোনো অধিকাৰ নাই আমি কা নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেট বা কামাণ্ডো বা অন্য কৰবাক এনেকৈ বাহাদুৰি দেখুৱালে নহ'ব এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে গৰজি উঠিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসমীয়া জাতিক ৰঙা চকু দেখুৱাবলৈ জিপি সিং কোন এনেদৰে প্ৰশ্নবান নিক্ষেপ কৰিছে ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ প্ৰতি পুনৰ প্ৰত্যাহ্বান জনাইছে জিপি সিঙক অখিল গগৈয়ে আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কক জিপি সিঙে আৰক্ষীৰ দৰে কথা কোৱা নাই ডিজিপি গৰাকীয়ে অসমীয়াক ভয় দেখুৱাবলৈ জিপি সিঙৰ অধিকাৰ নাই বুলিও তেখেতে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰক্ষীৰ বাহাদুৰি অসমীয়া জাতিক নেদেখুৱাব ভাৰতৰ সংবিধানে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ আমাক দিছে আৰু প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰিব সেয়া লাগিলে জুনেই নহওক এনেদৰে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ কি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি জিপি সিঙক লৈ আমি আগবঢ়ালো গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া
গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে কেৱল ধাৰ আৰু ধাৰ আৰু ধাৰ লৈ ঋণ আৰু ঋণ আৰু ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত লৈছে এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে কা বলবৎ হ'ব কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতিক কেতিয়াবা জন্ম হৈছে নেকি যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে কয়নে নহয় এতিয়া দিল্লীয়ে কৈ দিছে যে নহয় কাখন ভাল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল আৰু জিপি সিং যিহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ কিন্তু জিপি সিঙে পুলিচৰ মুৰব্বী ৰূপে কথা কোৱা নাই নহয় জিপি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগিব এইটো ক'ত অধিকাৰ পালে কওক ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে ডিজিপি নালাগে ডিজিপিৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জিপি সিঙৰ কোনো অধিকাৰ নাই আমি কা নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেট বা কামাণ্ডো বা অন্য কৰবাক এনেকৈ বাহাদুৰ দেখুৱালে নহ'ব আমি টকা নিদিওঁ গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে কেৱল ধাৰ আৰু ধাৰ আৰু ধাৰ লৈ ঋণ আৰু ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত লৈছে এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে কা বলবৎ হ'ব কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতিক কেতিয়াবা জন্ম হৈছে নেকি যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে কয়নে নহয় এতিয়া দিল্লীয়ে কৈ দিছে যে নহয় কাখন ভাল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল আৰু জিপি সিং যিহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ কিন্তু জিপি সিঙে পুলিচৰ মুৰব্বী ৰূপে কথা কোৱা নাই নহয় জিপি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগিব এইটো ক'ত অধিকাৰ পালে কওক ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে ডিজিপি নালাগে ডিজিপিৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জিপি সিঙৰ কোনো অধিকাৰ নাই আমি কা নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেট বা কামাণ্ডো বা অন্য কৰবাক এনেকৈ বাহাদুৰ দেখুৱালে নহ'ব এনেদৰে সৰব হোৱা পৰিলক্ষিত হৈছে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ বিৰুদ্ধে অসমীয়া জাতিক ৰঙা চকু দেখুৱাবলৈ জিপি সিং কোন বুলি তেখেতে প্ৰশ্নবাণ নিক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতি লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে দিল্লীয়ে যি কয় মুখ্যমন্ত্ৰীয়ে তাকে শুনে বুলি তেখেতে কৈছে আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কওক জিপি সিঙে আৰক্ষীৰ দৰে কথা কোৱা নাই জিপি সিং বৰ্তমান অসমীয়াক ভয় দেখুৱাবলৈ জিপি সিঙৰ অধিকাৰ নাই বুলি তেখেতে সৰব হোৱা পৰিলক্ষিত হৈছে লগতে আৰক্ষীক কামাণ্ডোৰ লগতে বিভিন্ন ধৰণৰ আৰক্ষীৰ যি ব্যৱস্থা কামাণ্ডোলক মুখিমুখ কৰাৰ বাবে তেনেধৰণৰ ব্যৱস্থা বা বাহাদুৰি অসমীয়া জাতিক নেদেখুৱাব বুলি তেখেতে উল্লেখ কৰিছে ভাৰতৰ সংবিধানে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাত জিপি সিং বাদে বা আন যোনে নহওক কোনেও ৰখাব নোৱাৰে অসমীয়া জাতিক বাৰণ কৰিব নোৱাৰা বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্যটো আগবঢ়াম ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক টাৰ্গেট কৰিলে কি মন্তব্য আগবঢ়াইছে অখিল গগৈ আমি টকা নিদিওঁ গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে কেৱল ধাৰ আৰু ধাৰ লৈ ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত লৈছে এতিয়া
নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে নহয় কা বলবৎ হ'ব কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতিক কেতিয়াবা জন্ম হৈছে নেকি যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে কয়নে নহয় এটা দিল্লীয়ে কৈ দিছে যে নহয় কাখন ভাল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল আৰু জিপি সিং যেহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ কিন্তু জিপি সিঙে পুলিচৰ মুৰব্বী ৰূপে কথা কোৱা নাই নহয় জিপি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগিব এইটো ক'ত অধিকাৰ পালে কওক ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে ডিজিপি নালাগে ডিজিপিৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জিপি সিঙৰ কোনো অধিকাৰ নাই আমি কা নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেট বা কামাণ্ডো বা অন্য কৰবাক এনেকৈ বাহাদুৰ দেখুৱালে নহ'ব ইতিমধ্যে আপোনালোকে শুনিলে শিৱসাগৰ বিধায়ক অখিল গগৈৰ প্ৰত্যাহ্বান জিপি সিঙক পুনৰ প্ৰত্যাহ্বান জনাই কৈছে বৰ্তমান সময়ত কা আন্দোলন মখিমূৰ কৰিবলৈ অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে ব্যৱস্থা ক্ষুদ্ৰাৰ সমালোচনা কৰি তেখেতে কৈছে যে অসমীয়া জাতিক ৰঙা চকু দেখুৱাবলৈ জিপি সিং কোন আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কওক জিপি সিঙে আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কোৱা নাই জিপি সিঙে তেখেতৰ ব্যৱহাৰ তেনেকৈ হোৱা নাই বুলি তেখেতে এতিয়া এনেদৰে মন্তব্য প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ প্ৰদান কৰিছে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ ক্ষেত্ৰত জিপি সিঙে নহওক কিয় কোনেও ৰখাব নোৱাৰে কোনেও বাৰণ কৰিব নোৱাৰে অসমীয়া জাতিক আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও তীব্ৰ বিক্ষোভ প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে আৰক্ষীয়ে কোনো ধৰণৰ কামাণ্ডো বা আন কোনো ব্যৱস্থাৰ জৰিয়তে অসমীয়া জাতিক বাহাদুৰি দেখুৱাব নোৱাৰিব কোনো কাৰণতে বাৰণ কৰিব নোৱাৰিব অসমীয়া জাতিৰ কা বিৰোধী প্ৰতিবাদ ভাৰতৰ সংবিধানৰ অনুসৰি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু তাৰ ক্ষেত্ৰত জিপি সিং বা মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব এনেদৰে কা আন্দোলনক লৈ পুনৰ জিপি সিঙক প্ৰত্যাহ্বান জনোৱাৰ পৰিলক্ষিত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ নিমুটত জনাব বিচাৰিছো জিপি সিঙক পুনৰ টাৰ্গেট কৰি লৈছে প্ৰত্যাহ্বান জনাইছে মুকলি প্ৰত্যাহ্বান অখিল গগৈৰ তৰফৰ পৰা আৰক্ষীৰ মুৰব্বীৰ দৰে কথা কওক জিপি সিঙে কা আন্দোলনক লৈ যি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বিচাৰিছো তেনে প্ৰতিবাদ কোনো কাৰণতে বাৰণ কৰিব নোৱাৰিব গণতান্ত্ৰিক প্ৰতিবাদ সংবিধান প্ৰদত্ত হিচাপে আমি কৰি যাম এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে অসমীয়াক ভয় দেখুৱাবলৈ জিপি সিঙৰ অধিকাৰ নাই অসমীয়াক ৰঙা চকু দেখুৱাবলৈ জিপি সিং কোন বুলি তেখেতে প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা বৰ্তমান সময়ত কা আন্দোলন ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা অসম আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে তেনেধৰণৰ বাহাদুৰি আমাক দেখুৱাব নোৱাৰে তেনে বাহাদুৰিৰে কামজুৰ বিৰোধী যি প্ৰতিবাদ সেই প্ৰতিবাদক বাৰণ কৰিব নোৱাৰে এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে অখিল গগৈৰ তৰফৰ পৰা অখিল গগৈৰ মন্তব্যটো আমি সম্ভৱ হ'লে পুনৰবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো লক্ষ্য কৰি লৈছে বিক্ষোভ প্ৰকাশ কৰিছে ক্ষোভ ব্যক্ত কৰাৰ পৰিলক্ষিত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে এই মুহূৰ্তত আমি পুনৰবাৰ অখিল গগৈৰ মন্তব্যটো আগবঢ়াব বিচাৰিছো কি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধানক লৈ আমি টকা নিদিওঁ গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে কেৱল ধাৰ লৈ ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত লৈছে এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে নহয় কা বলবৎ হ'ব কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতিক কেতিয়াবা জন্ম হৈছে নেকি যিফালে হাৱা বব হিমন্ত বিশ্ব শৰ্মা সেইফালে কয়নে নহয় এতিয়া দিল্লীয়ে কৈ দিছে যে নহয় কাখন ভাল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল আৰু জিপি সিং যেহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ
কিন্তু জি পি সিঙে পুলিচৰ মুৰব্বীৰ ৰূপে কথা কোৱা নাই নহয়। জি পি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগিব? এইটো ক'ত অধিকাৰ পালে কওক? ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে, ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে, ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে। গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে DGP নালাগে। DGPৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে। আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জি পি সিঙৰ কোনো অধিকাৰ নাই। আমি কা নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেট বা কামাণ্ডো বা অন্য কাৰোবাক এনেকৈ বাহাদুৰি দেখুৱালে নহ'ব।